দেশৰ অন্যতম বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান বাংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অসমীয়া ছাত্ৰ এলৰিন নাথৰ পুনৰ চমক। নিজৰ উদ্ভাৱনশীলতাই যিকোনো গ্ৰহৰ পৃষ্ঠৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ৰভাৰ যান সাজি উলিওৱাৰ পিছত এইবাৰ সাজি উলিয়ালে ই-বাইক। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নিজৰ দক্ষতা পৰিচয় দিলে মেধাৱী অসমীয়া ছাত্ৰ এলৰিনে। নিজৰ উদ্ভাৱনশীল শক্তিয়ে ৰবাৰ যান সাজি চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমীয়া ছাত্ৰ এলৰিন নাথে এইবাৰ ই-বাইক নিৰ্মাণ কৰি আন এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দেশৰ অন্যতম বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান বাংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চতুৰ্থ ষান্মাসিক ছাত্ৰ এলৰিন নাথে চলিত বছৰৰ জানুৱাৰী ফেব্ৰুৱাৰীত যিকোনো গ্ৰহৰ পৃষ্ঠৰ পৰা তথ্য সংগ্ৰহ কৰিব পৰা এখন ৰভাৰ যান সাজি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ঊৰ্ধ্বতম তথা জ্যেষ্ঠ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এজন মেধাৱী অসমীয়া ছাত্ৰ হিচাপে ৰাজ্যখনক গৌৰৱান্বিত কৰা এলৰিন নাথ মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানৰ শিক্ষক মিণ্টু কুমাৰ নাথ আৰু লেখিকা মৃণালিনী দেৱীৰ সন্তান। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পিছতেই প্ৰথমে এখন ড্ৰোন, তাৰ পিছত ৰভাৰ যান সাজি উলিওৱাৰ পিছত বৰ্তমানে সাজি উলিয়ালে এখন ই-বাইক। ই-বাইকখন নিৰ্মাণৰ সন্দৰ্ভত প্ৰকাশ কৰি মেধাৱী ছাত্ৰ এলৰিনে কয়, এই বাইকখন বনাবৰ বাবে BLDC ব্ৰাছলেছ ডাইৰেক্ট কাৰেণ্ট মটৰ ব্যৱহাৰ কৰা হৈছে। এই মটৰটো অধিক শক্তিশালী। কনভেনশ্যনেল ডাইৰেক্ট কাৰেণ্ট মটৰৰ তুলনাত এই মটৰবোৰ বেছি এফিচিয়েণ্ট আৰু শক্তিশালী হয় কাৰণ ইয়াত আৰ্মমেচাৰ ষ্টেচনাৰী হয় আৰু মেগনেটিক বডি ৰটৰ হয়, যাৰ বাবে কইলছবোৰ বিগাৰ আৰু মোৰ কাৰেণ্ট একচেপ্টেড কৰিব পৰাকে বনাব পাৰি। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লোকেল 18।